প্ৰচেছবিলাক মানে আমি কমপ্লিট কৰাৰ পিছত মানে দায়িত্বটো আমি কম্পিউটাৰ ভিডিঅ' কাম কৰিব লাগে ৰখি আছে পাৰিলে পাৰ্চনেলি ভিডিঅ' ফাইল জানুৱাৰীলৈ আমি মানে কামটো ষ্টাৰ্ট কৰিব চেষ্টা কৰিম আৰু আপোনালোকে আহিছে বেয়া লাগিছে বাৰু বস্তু পাইছে মানুহ বস্তু পাইছে ৰাস্তাটো এতিয়া জৰুৰী বনাই দিব লাগিব আৰু চেষ্টা কৰিম যাতে ভালকৈ পাইছে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাই অহাৰ পাছতো ধেমাজি সমষ্টিৰ সন্মানীয় বিধায়ক স্থানীয় যিগৰাকী বিধায়ক আছে সেই বিধায়কগৰাকী কোনো ধৰণৰ কাণ সাৰ নথকাৰ ফলতেই আজি গোটেই গোগামুখবাসী ৰাইজক গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ জৰিয়তে আমি পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আমি পথ অৱৰোধ কৰিছোঁ আৰু তাৰ কাৰণে কিন্তু গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা কোনোপধ্যে জগৰীয়া নহয় তাৰ কাৰণে কেৱল মাত্ৰ জগৰীয়া যদি হৈছে যে ধেমাজি সমষ্টিৰ সন্মানীয় যিগৰাকী বিধায়ক ৰণোজ পেগু আছে তেখেতৰ কাৰণে এই আজি গোটেই গোগামুখবাসী ঢকুৱাখানা সংযোগী যিটো 22 নম্বৰ যি ঘাইপথ আছে সেই ঘাইপথটো সম্পূৰ্ণভাৱে স্থবিৰ হৈ পৰিছে তাৰ কাৰণে একমাত্ৰ জগৰীয়া আছে যদি সন্মানীয় ৰণোজ পেগু ডাঙৰীয়াৰ কাৰণে এখন স্থবিৰ হৈ পৰিছে আৰু এটা কথা আমি স্পষ্ট ৰূপত ক'ব বিচাৰিছোঁ যে সন্মানীয় যিগৰাকী সাংসদ প্ৰদান বৰুৱা আৰু ৰণোজ পেগু ডাঙৰীয়া তেখেতলোকে নিৰ্দাৰ কোলাত থকা নিচিনা আমাক কেতিয়াবা অনুভৱ হয় গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা তেওঁলোকে যেন অনুভৱ হয় টোপনিত তেওঁলোকে সপোন দেখি পিনি গোগামুখ অঞ্চলৰ লগতে সমগ্ৰ ধেমাজি জিলাখন উন্নয়নৰ কথা তেখেতলোকে সপোনতহে দেখে যেন নিচিনা লাগে কিয়নো আমি দেখাই দিব বিচাৰিছোঁ এই 22 নম্বৰ যিটো ৰাজ্যিক ঘাইপথ সেই ঘাইপথটোৰ ওপৰেদি গোগামুখ অঞ্চলৰ জনসাধাৰণ অহা যোৱা কৰাৰ লগতে সমগ্ৰ ঢকুৱাখানাৰ পৰা মাজুলীলৈকে অহা যোৱা যাতায়াত পৰ্যটন লোকসকলৰ কাৰণে যথেষ্টখিনি অসুবিধা হৈছে আৰু এই পথতে এখন চিকিৎসালয় আছে যিখন চিকিৎসালয় অহা যোৱা কৰিবৰ কাৰণে গোগামুখৰ জনজীৱন একেবাৰে স্থবিৰ হৈ পৰিছে তাৰ কাৰণে আমি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই আজি পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছোঁ আৰু এই পথ অৱৰোধ কাৰ্যসূচীৰ পাছতো যদি সংশ্লিষ্ট বিষয়াৰ যদি গা নলয় তেতিয়াহ'লে আমি গোগামুখবাসী ৰাইজৰ সহযোগত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈ আৰু তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।